টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। শেহতীয়া ৪৮ ঘণ্টাত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আনফালে টাই আহোম যুৱ পৰিষদৰ মাজত এক প্ৰকাৰ ৰাজ্যজুৰি খণ্ডযুদ্ধ দেখিবলৈ পোৱা গৈছে। এফালে যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ আই সমস্তই সমদল কৰি থানাই থানাই ৰুজু কৰিছে গোচৰ, আনফালে পুনৰবাৰ এতিয়া টাই পাই যেন শ্ৰীমন্ত শংকৰদেৱ সংঘক উভতি ধৰা পৰিলক্ষিত হৈছে। ইতিমধ্যেই টাই পাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে টাই পাই। টাই আহোম যুৱ পৰিষদে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। টাই পাৰ চৰাইদেউ জিলা সমিতিয়ে দাখিল কৰিছে এজাহাৰ। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে পুনৰ গৰজিছে টাই পা। নিজক বহুত উচ্চ বুলি ভাবে শংকৰ সংঘই। সংবাদমেল পাতি এই কথা ইতিমধ্যেই টাই পাৰ একাংশ সদস্যই উল্লেখ কৰিছে। ভুল আমি কৰা নাই, বাৰে বাৰে ভুল কৰি আহিছে শংকৰ সংঘই। সাংবাদিক মেলত এই কথা ইতিমধ্যেই টাই পাৰ সদস্যসকলে উল্লেখ কৰিছে। আহোমক কৰা আঘাত কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সাংবাদিক মেলত এই কথা উল্লেখ কৰিলে টাই পাই। সংবাদমেল পাতি শংকৰ সংঘৰ বিৰুদ্ধে বিস্ফোৰণ ঘটালে টাই পাই। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ। সোণাৰী আৰক্ষী চকীত ইতিমধ্যেই টাই পাৰ বিষয়ববীয়া উপস্থিত হৈ আজিৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে। এখন সংবাদমেল সম্বোধন কৰা হৈছিল আজিৰ দিনটোত। সংবাদমেলৰ পাছতেই দেখিবলৈ পোৱা গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰিলে টাই আহোম যুৱ পৰিষদে। শেহতীয়াকৈ মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে এগৰাকী শংকৰ সংঘৰ অধীনৰ বাপ বান্ধৱক বিহিত ব্যৱস্থাৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল শংকৰ সংঘৰ ফালৰ পৰা, আৰু তেনে পৰিপ্ৰেক্ষিতত সেই পত্ৰখন ভাইৰেল হৈ পৰিছিল ৰাজ্যজুৰি। তেওঁক বিহা শাস্তিসমূহ আৰু সমান্তৰালকৈ তেওঁৰ দোষসমূহৰ কথা উল্লেখ আছিল পত্ৰখনত, আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টো ৰাষ্ট্ৰ হৈ পৰাৰ পাছতেই টাই পাৰ সদস্যসকলে বিষয়টোক লৈ চৰ্চা আৰম্ভ কৰিলে, আৰু যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীকী দাহ কৰি এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে এইসকল টাই পাৰ সদস্যই। আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনা কেতিয়া শংকৰ সংঘই সহজভাৱে লোৱা নাই, যাৰ ফলশ্ৰুতিত ৰাজ্যৰ প্ৰতিখন থানাই থানাই ৰুজু কৰিছে গোচৰ, আৰু গোচৰ ৰুজু কৰি এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি। আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ টাই আহোম যুৱ পৰিষদে উভতি ধৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘক। কেৱল উভতি ধৰাই নহয়, সোণাৰী আৰক্ষী থানাত উপস্থিত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই আহোমৰ ৰীতি নীতি আচাৰ ব্যৱহাৰক এতিয়া এক প্ৰকাৰ আঘাত হনা বুলি অভিযোগ উত্থাপন কৰি ৰুজু কৰিছে গোচৰ। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত একাধিক্ৰমে কেইবাটাও মন্তব্য শুনাই লৈছোঁ। আমি অন্যায় কৰিছোঁ আৰু তেওঁলোকে নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে। আকৌ এইটো চাবলৈ গ'লে এনেকুৱা ধৰণৰ কথা হৈছে, তেওঁলোকে নিজকে বৰ উচ্চ বুলি ভাবিছে যে টাও ধৰ্মটো আজিতো এতিয়াৰ নহয়, টাও ধৰ্মটো আজি খ্ৰীষ্টাব্দ 2000 ধৰ্মটোৰ নাম নল'লেও তেওঁলোকে তেওঁলোকৰ পৰম্পৰাবোৰ তেওঁলোকৰ সংস্কৃতিবোৰ ৰক্ষা কৰিছে। যেনে বা জ্বলোৱাটো বা মেডাম মেফি পতাটো, ফুৰালুং পতাটো এইবিলাকতো চলি আছে, কিন্তু তেওঁলোকে হিন্দুৰ মাজতে সোমাই আছে। আৰু সোমাই থাকি আকৌ শংকৰী সংঘই যদি নিজাববীয়াকৈ এখন সংবিধান তৈয়াৰ কৰি এই আহোমৰ নিচিনা এটা জনগোষ্ঠীক যদি বাহিৰ কৰিবলৈ লয়, বিশেষকৈ বাৰে বাৰে আহোমসকলকে কৈছে। এতিয়া মই বাকী জনগোষ্ঠীবিলাকে মানে এই সংস্কৃতিৰ লগত বা এই শংকৰী সংঘৰ লগত জড়িত। টাই পাৰ মাজত সংঘাত হোৱা নাই। একচুৱেলি সঁচা কথা ক'ব গ'লে আমি জাতীয় জনগোষ্ঠীয় সংগঠন হিচাপে আহোম জাতিক যেতিয়া আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ, আহোম জাতিটোৰ ওপৰত যেতিয়া কোনোবাই বিৰূপ মন্তব্য প্ৰকাশ কৰিব বা জাতিটোৰ ওপৰত সংকটৰ মুহূৰ্ত যেতিয়া আহিব, তেতিয়া আমি ৰাজপথত ওলাবই লাগিব। আমাৰ কথা স্পষ্ট কথা, আমাৰ শংকৰ সংঘৰ লগত কোনো ধৰণৰ মতৰ বিৰোধ নাই। শংকৰ সংঘই কেনেধৰণে তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছে তেওঁলোকে আমাক কৰিবলৈ আমি সাহ দিয়া নাই। কিন্তু আমাৰ কথাটো এটাই হৈছে যে গহপুৰৰ যিজন চন্দ্ৰবৰুৱা ব্যক্তিগৰাকী, তেখেতে মেডাম মেফিত সভাপতিত্ব কৰাৰ বাবে তেওঁলোকৰ শংকৰ সংঘৰ পৰা তেওঁলোকে বহিষ্কাৰ কৰিছে। তাৰ লগত আমাৰ ঠিক আছে, কিন্তু এতিয়া কথাটো হ'ল কি, তেওঁ আকৌ শুদ্ধিকৰণ কৰিবলৈ কৈছে আৰু 500 টকা জৰিমনা দিব কৈছে। শুদ্ধিকৰণ কৰিবলৈ কি কাৰণে কৈছে, মানে আহোমৰ মেডাম মেফিটো অশুদ্ধি নেকি, বা আহোমে কৰা পৰম্পৰাসমূহ অশুদ্ধি নেকি? সেই গতিকে আমাৰ প্ৰশ্ন আছে তেওঁলোকলৈ, যাতে তেওঁলোকে যি সংবিধানৰ কথা কৈছে, শংকৰ সংঘৰ সংবিধান আছে, সকলোৱে সংবিধান নিজৰ নিজৰ এটা যেতিয়া তেওঁলোকে সংঘ গঠন কৰে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঠন কৰে, তাত থাকে নিজৰ নিজৰ সংবিধান থাকে, তেওঁলোকৰ সংবিধান আছে। কিন্তু তেওঁলোকে সংবিধানৰ গন্তি লৈ তেওঁলোকে যে কোনোবা এটা জাতিক তুচ্ছ তাচ্ছিল্য কৰিব, জাতিৰ যি
স্বাভিমান থাকিব, স্বাভিমানক যে তেওঁলোকে নস্যাৎ কৰিব, এই কথাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। সেই গতিকে 600 বছৰীয়া এটা গৌৰৱপূৰ্ণ ইতিহাস থকা আহোম জনগোষ্ঠী হয়। এই আহোম জনগোষ্ঠীটোৰ যি পৰম্পৰাসমূহ সকলো ৰাইজে আদৰি লৈছে। আজি আনকি আপুনি বুৰঞ্জী পতা লুটিয়া চালেও দেখিব যে এই পৰম্পৰা নিয়মমতে গোটেই জাতি জনগোষ্ঠী একত্ৰিত কৰি চাউলুং চুকাফাই মেডাম-মে-ফি পাতিছিল। মেডাম-মে-ফিত কোনো জাতি জনগোষ্ঠী ইয়াত বাদ পৰা নাছিল। ইয়াৰ পাহাৰ ভৈয়াম মানে সকলো ব্যক্তি লগ খাই মেডাম-মে-ফিত পূজা পাতল কৰি আমাৰ মলুংসকলে মন্ত্ৰপুত কৰি মেলি তাৰপিছত তেওঁলোকে ভোজ ভাত একেলগত খাই একেখন সমাজ গঠন সৃষ্টি কৰিছিল। সেইখন সমাজত আজি বিভেদকামী সৃষ্টি কৰিব পাৰিছে। শংকৰদেৱৰ নামত তেওঁলোকে সংঘ খুলিছে, আমাক খুলিব, আমি ক'বলগীয়া নাই। কিন্তু শংকৰদেৱৰ নামত তেওঁলোকে সংঘ খুলি কিনে মানুহক যে ভাগ ভাগ কৰিছে, সমাজখনক কিয় ভাগ কৰিছে? আমাৰ সংবাদ কৰ্মীসকল, বন্ধুসকল, আচলতে টাইম যুৱ পৰিষদৰ খুব স্পষ্ট কথা যে শংকৰী সংঘই আজি তাৰিখত বিগত আমি বছৰবিলাক দেখা পাই আছোঁ যে আহোম জনগোষ্ঠীটোক টাৰ্গেট কৰি কিছু তেওঁলোকে মন্তব্য আগবঢ়ায়। আমি চকলং কথাই হওক বা অন্যান্য আমাৰ মানুহবিলাকে হাঁহ কুকুৰা পুহি যি জীৱন নিৰ্বাহ কৰে তাতো তেওঁলোকে কৰে। সেইদিনা পুনৰ মেডাম-মে-ফিৰ ওপৰত তেওঁলোকে যি বিৰূপ মন্তব্য প্ৰদান কৰিছিল আমাৰ গহপুৰৰ চন্দ্ৰ বৰুৱা ডাঙৰীয়াক। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে অকল আহোম জনগোষ্ঠীটোক বাৰে বাৰে কিয় টাৰ্গেট কৰি থকা আছে। আমি সেই গতিকে যুৱ বন্ধুসকলে, আমাৰ সংগ্ৰামী সতীৰ্থসকল খুব মনত দুখ পাইছে আৰু আৱেগিক হৈছে। আচলতে 600 বছৰ ৰাজত্ব এটা জনগোষ্ঠীৰ যিসমূহ আমি পৰম্পৰা আছে, এই পৰম্পৰাক যদি কোনোবাই ভেঙুচালি কৰে, তেওঁলোকে যে চন্দ্ৰ বৰুৱা কি দিছিল আপোনালোকে নিশ্চয় সকলোৱে জানে যে আমাৰ যি পূজা আছিল, আমাৰ যি প্ৰলুং নিয়মতে যি আমাৰ মেডাম-মে-ফি তৰ্পণ অনুষ্ঠান হৈছিল যে আমাক ব্যভিচাৰ বা আমাৰ ধৰ্মটো ভাল নহয়, গতিকে তাত বোলে শুচি হ'ব লাগিব, তেনেকুৱা ধৰণৰ কথা কৈছে। মানে শুচি হোৱা অৰ্থটো আমি বুজি পোৱা নাই। আমি এতিয়া বুজি পাইছোঁ যে যদি শুচি হ'ব লাগে তাৰমানে আমি অশুচি নেকি, টাই আহোম জনগোষ্ঠীটোৰ যি ৰীতি নীতি আছে সেইবিলাক অশুচি নেকি? যদি অশুচি হয় তেতিয়া 600টা বছৰ এখন অসমত অসমীয়া জাতিটো গঠন কৰি দিলে, ভাষা দি গ'ল, সংস্কৃতি সকলো দি গ'ল। সেই চাউলুং চুকাফাৰ নেতৃত্বৰ গঠন হৈ 42জন স্বৰ্গতৰ পিছতে সেই তাৰ মাজতে শংকৰদেৱ আৱিৰ্ভাৱ হ'ল। আৰু শংকৰদেৱে ধৰ্ম প্ৰচাৰ ক'ৰ পৰা কৰিব পালে? নিশ্চয় আমাৰ চাউফাসকলে তেওঁলোকক সেই সুবিধাকণ দিছিলে। আমিতো সেই গতিকে অসমীয়া আমি ধৰ্মক লৈ বিৰোধন কৰা নাই, কোনো বিৰোধন কৰা নাই, আমি শংকৰদেৱ বিৰোধন কৰা নাই। আমি বিৰোধন কৰিছোঁ যিসকল ব্যক্তিয়ে শংকৰ সংঘৰ যিখন সংবিধান প্ৰস্তুত কৰি উলিয়াইছিল, সেই সংবিধানখন আমি পুনৰ তেওঁলোকে ৰিফৰ্ম কৰিবলৈ আমি কথাটো আহ্বান কৰি আছোঁ। আমি কৈছোঁ যে তেওঁলোকে এইটো কথাটো উঠাই লওক, কিন্তু তেওঁলোকে উঠাই লোৱা নাই। যোৱাকালি তেওঁলোকে সোণাৰী থানাত এখন কেছ দিছে বুলি গম পাইছোঁ। সেইগতিকে যদি আইনীগতভাৱে তেওঁলোকে যুঁজিবলৈ বিচাৰে তেন্তে যিমান কেছ দিয়ে আমাক ওপৰত দিয়ক, কিন্তু জাতিৰ কাৰণে আমাৰ সংগ্ৰামী সতীৰ্থ যদি জেলত যাবলগীয়া হয় যাব পাৰে। আচলতে ধৰ্মক লৈ কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে। পৃথিৱীৰ বিভিন্ন উন্নত দেশবিলাক আপোনাৰ চাব যে ধৰ্মক লৈ যুদ্ধ হৈছে, ধৰ্মক লৈ ভাগ ভাগ হৈ গৈছে দেশবিলাক, জাতি ভাগ ভাগ হৈ গৈছে। সেই গতিকে আমি কেতিয়াও বিচৰা নাই চাউলুং চুকাফাই গঢ়া অসমখনত শংকৰদেৱে সৃষ্টি কৰা নাম ধৰ্মত কেতিয়া বিভেদকামী আমি কেতিয়া প্ৰশ্ৰয় নিদিওঁ। সেই গতিকে তাৰ পৰা স্পষ্ট কথা, যদি তেনেধৰণে আৰু কেছ দিবলৈ আমি শুনা পাইছোঁ বিভিন্ন ধৰণৰ মাধ্যমে, তেওঁলোকে আৰু বিভিন্ন অসমৰ থানাত কেছ দিবলৈ কৈছে। ঠিক আছে দিয়ক, আমি একচেপ্ট কৰিছোঁ, তেওঁলোকে কেছ দিয়ক। প্ৰশাসনে আইনগতভাৱে যি হ'ব আমি তাৰ কাৰণে মূৰ পাতি ল'ম। আমিও তেওঁলোকৰ ওপৰত আমাৰ ইয়াৰ পিছতে সময় পেলাৰ পিছতে আমাৰ আলোচনা আছে। ইয়াৰ পিছত আমিও আইনগতভাৱে যদি আমি ব্যৱস্থা, আমিও কেনেধৰণে আমাৰ যে ধৰ্মত আঘাত সানিছে তেওঁলোকে, আমিতো দিয়া নাই আজিলৈকে এইখনলৈ। আমি কিয় দিয়া নাই? আমি ভাবিছোঁ যে বিষয়টো সমাপ্ত হওক, তেওঁলোকৰ ভুলটো তেওঁলোকে বুজি লওক, কিন্তু বুজা নাই, উল্টাই আমাৰ ওপৰত কেছ দিছে। সেই গতিকে আমাৰ ইয়াৰ পিছতে আমাৰ এখন মিটিং হ'ব, মিটিঙত আমি সিদ্ধান্ত ল'ম। হয়তো আমিও আমাৰ যে ধৰ্মৰ ওপৰত যে তেওঁলোকে বিশ্বাস আমাক যে আঘাত কৰিছে, সেই আঘাতৰ উত্তৰটো তেওঁলোকেও আমাক দিব লাগিব। কিয় আমাক ব্যৱচাৰ কৰিব, কিয় আমাক তেনেধৰণৰ মন্তব্য আগবঢ়াব সামাজিক মাধ্যমত? সেই গতিকে আমি তেওঁলোকৰ ওপৰত পুনৰবাৰ আমি আজি মিটিঙৰ পিছতে আমি হয়তো তেওঁলোকৰ ওপৰতো আমি এখন কেছ ফাইল কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আমাৰ সংবাদ কৰ্মীসকল, বন্ধুসকল, আচলতে টাইম